বান বিধ্বস্ত আমগুৰি ২ নম্বৰ ৱাৰ্ডত জুবিন নগৰ মুকলি কৰিলে গৰিমা গাৰ্গে। বানে টছনছ কৰা অঞ্চলটোত নতুনকৈ নিৰ্মাণ কৰা হৈছে গাঁওখন। মিষ্টাৰ বিটুৰ নেতৃত্বত গাঁওখনত নিৰ্মাণ কৰা হৈছে ১৮টা ঘৰ। গাঁওখন পুনৰ নিৰ্মাণ কৰি জুবিন নগৰ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতেৰে মুখৰিত হৈ পৰিল জুবিন নগৰ। জুবিন নগৰৰ আৱাসী শিশুসকলে গালে মায়াবিনী গীতটি। ইমান বিপৰ্যয়ৰ মাজতো এটা ভাল লগা কথা, এটা আশাৰ কথা। বিটুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে, আচলতে এই শক্তিবোৰ সেই মহান আত্মা, সেই মহান সত্তাই কৰাই আছে। এনেকৈ থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ। মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক। আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা, আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয়, সদায় তুমি থাকা তেনেকৈ। মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণে অনুভৱ নহওকে তেওঁ থাককে সদায়, সেইটোৱেই কথা। এইবোৰ চব জুবিন দাই কৰি আছে, সকলোবিলাক জুবিন দাই কৰি আছে। শ্মশানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৰি দিলে, মিষ্টাবিটো একো কৰা নাই। জুবিন দাই ফুলনি কৰিছে, মিষ্টাবিটো একো কৰা নাই। আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব, সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত, আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে। আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ, কত ভিআইপি মানুহ আহিছে, কিমানটা ডাঙৰ কথা হৈছে। জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে, ডাষ্টবিনৰ দৰে জীয়াই ৰাখে, ফুলৰ দৰে সজাবলৈ চায়। মই মাত্ৰ এটা নিমিত্তহে, মই কৰিয়ে কৈছোঁ, এটা জাষ্ট গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে, গোটেই পৰিচালনা A to Z কৰি আছে।